Hello students, welcome to class number 6. This is Torun sir, your science teacher and founder cum director Career Lines Institute. Chemical reactions and equations এই চ্যাপ্টাৰটোৰ টোটাল 5টা ক্লাছ কৰিছোঁ আমি। জানুৱাৰীৰ 25 তাৰিখৰ পৰা আজি ফেব্ৰুৱাৰীৰ 5 তাৰিখলৈকে আমি 5টা ক্লাছ কমপ্লিট কৰিছোঁ। আৰু আজি ফেব্ৰুৱাৰীৰ 5 তাৰিখ ৰাতি প্ৰায় 10টা বজাত তোমালোকৰ এই ক্লাছটো ৰেকৰ্ড হৈ আছে। ফেব্ৰুৱাৰীৰ 6 তাৰিখ মিন্স কাইলৈ তোমালোকে এই ক্লাছটো পাই যাবা। তো 25 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈকে আমি সেই 5টা ক্লাছত কমপ্লিট কনচেপচুৱেল ভিডিঅ' আমি আপলোড কৰিছোঁ। সেই প্ৰত্যেকটা ক্লাছ তোমালোকে চাবা, তাৰ প্লেলিষ্ট মই বনাইছোঁ। আৰু আজিৰ এই ক্লাছটোত ক্লাছ নাম্বাৰ 6ত তোমালোকে পাবা অক্সিডেশ্যন কাক কয়, অক্সিডেশ্যন ৰিয়েকশ্যন কাক কয়। ছেকেণ্ডটো পাবা ৰিডাকশ্যন ৰিয়েকশ্যন কাক কয়। পিছৰটো পাবা ৰেডক্স ৰিয়েকশ্যন কাক কয়। তাৰ পিছতো পাবা এই ইফেক্টছ অফ অক্সিডেশ্যন। তোমালোকে এই 4টা টপিকত আজি তোমালোকে এই ক্লাছটো পাবা, এই 4টা টপিকৰ বিষয়ে। আৰু এই 4টা টপিক তোমালোকে খুব ধ্যান সহকাৰে ল'বা। মই তোমালোকৰ ক্লাছটো ষ্টাৰ্ট কৰিছোঁ। তো ফাৰ্ষ্ট টপিকটো হ'ল আমাৰ অক্সিডেশ্যন। চোৱা, অক্সিডেশ্যনটো কাক কয়। মানে এটা কথা, ফাৰহান নামৰ ল'ৰা, ফাৰহান তোমাৰ ফ্ৰেণ্ড হয়। ফাৰহান নামৰ ল'ৰাটোৰ তোমাৰ সি ফাৰ্ষ্ট লাভ এটা কৰিছিল আৰু ছেকেণ্ড লাভ এটা কৰিছিল। কি কৰিছে? ফাৰ্ষ্ট লাভ এণ্ড ছেকেণ্ড লাভ। ফাৰ্ষ্ট লাভটো সি তাৰ ব্ৰেকআপ হ'ল, মানে গ'ল, আৰু এতিয়া ছেকেণ্ড লাভটো তাৰ লগত আছে। এতিয়া ফাৰ্ষ্ট লাভ যিজনী যাক কৰিছিল তাৰ নামটো এইচ লেটাৰে ষ্টাৰ্ট কৰা, আৰু এতিয়া তাৰ লগত যিটো আছে তাৰ নামটো অ' লেটাৰে ষ্টাৰ্ট কৰা। মনত ৰাখিবা, ফাৰহানে যেতিয়া এই ছেকেণ্ড লাভটোৰ লগত আছে সি অক্সিডেশ্যন হৈছে। যেতিয়া বৰ্তমান তাৰ লগত অক্সিডেশ্যন কেতিয়া হৈছে? যেতিয়া তাৰ ছেকেণ্ড লাভটো আছে, মিন্স অক্সিজেন। তো ফাৰহানৰ অক্সিজেন এতিয়া তাৰ লগত আছে, কিন্তু এই তাৰ এক্সটো যে ই এক্স আৰু ই বৰ্তমান লাভত আছে। তো এই এক্সটো কি কৰিছে জানা? যেতিয়া গম পাইছে এইটোৰ লগত সি ৰিলেশ্যনশ্বিপত আছে, সেই এক্সটোৱে মাজে মাজে আহি দেখা কৰে, মানে ফাৰহানৰ লগত তাৰ বিষয়ে অলপ চলপকে যুক্তি দিয়ে তাক আকৌ পাবলৈ। কিন্তু ফাৰহানে এক লাট মাৰিছে তাৰ এক্সক। কিয় লাটটো মাৰিছে? তাক চিট কৰিছে, তাৰ লগত বহুত বদমাচি কৰিছে। তো সি এক বাদ দিছে। বাদ দিয়াৰ লগে লগে ফাৰহানে কি কৰিছে? চিম্পল লেংগুৱেজত বুজা, যদি কোনো এটা এলিমেণ্টছে অক্সিজেন লয়, অক্সিজেন কি তাৰ ছেকেণ্ড লাভটো আছিল, আৰু হাইড্ৰজেন কি আছিল তাৰ এক্স আছিল, চ' তাক বাদ দিছে, মাইনাছ কৰিছে, তেনেহ'লে কি হ'ব? অক্সিডেশ্যন হ'ব। যদি কোনো এটা এলিমেণ্টছে অক্সিজেন লয় তেনেহ'লে তাক কি কয়? অক্সিডেশ্যন। যদি হাইড্ৰজেন বাদ দিয়ে তাক কি কয়? অক্সিডেশ্যনেই কয়, তাক ৰিয়াকশ্যন নক'ব। তো দুটা কণ্ডিশ্যন পাইছে। এটা হৈছে তাৰ ছেকেণ্ড লাভ তাৰ লগত, আৰু এক্সটোক সি বাদ দিছে, এক্সটোৰ ওচৰলৈ সি নাযায়, সি একদম বেয়া পায়। তো দুটা কণ্ডিশ্যনে কি হ'ব? অক্সিডেশ্যন হ'ব সেই মেটেলটোৰ। মই যদি এটা এক্সাম্পল দিওঁ তোমালোকক, এক্সাম্পলটো ল'বা যে ধৰা মেগনেছিয়ামটো লৈছোঁ। কি লৈছোঁ? মেগনেছিয়ামটো লৈছোঁ। এইটো চোৱা তাৰ ছেকেণ্ড লাভ অক্সিজেন। তো সি কি কৰিছে? MgO। ইয়াত কি ক'বা? মেগনেছিয়ামে অক্সিজেন লৈছে, তো মেগনেছিয়াম অক্সিডাইজ হৈছে। কনচেপ্টটো ক্লিয়াৰ? যদি এইটো ৰিয়াকশ্যন লওঁ, এইটো ৰিয়াকশ্যনত চোৱাচোন কি হয়। যে চোৱা, এইফালে কি আছে? কপাৰ অক্সাইড আছে, এইফালে কি আছে? হাইড্ৰজেন আছে, এইফালে কি আছে? কপাৰ, এইফালে কি পাইছোঁ আমি? ৱাটাৰটো পাইছোঁ, H2O, ৱাটাৰ মলিকুলছ পাইছোঁ। এতিয়া যদি আমি চাওঁ এই বস্তুটো কেনেকৈ পাম, যদি তুমি চোৱা এইটো ভালকে চাবা, ইয়াত কপাৰ অক্সাইড আছে না, কপাৰৰ লগত অক্সিজেন আছে, কপাৰে কি কৰিছে? অক্সিজেনটোক লৈ লৈছে। কিন্তু দেখা পাইছোঁ যেতিয়া ৰিয়াকশ্যনটো হৈ গ'ল, তেতিয়া কি হৈ গ'ল? চোৱা, এইটো এই কপাৰ যিটো আছিল এই অক্সিজেনৰ লগত আছিল, ৰাইট, কিন্তু এই কপাৰে অক্সিজেনটোক এৰি দিলে, দি কি হৈ গ'ল? সি চোৱা অকলে আছে নে নাই? মানে অক্সিজেনটোক সি বাদ দিছে। সেইটো আমাৰ ফেক্টৰ নহয় অক্সিডেশ্যনৰ। ফেক্টৰটো হ'ল, চোৱা ইয়াত H2 আছে, মিন্স হাইড্ৰজেন আছে। হাইড্ৰজেনটোৱে কি কৰিছে? এই অক্সিজেনটোৰ লগত লগ লাগিছে, লাগি গৈ সি চোৱা ইয়াত ৱাটাৰ মলিকুলছ ফৰ্ম কৰিছে। এতিয়া গম পালা হাইড্ৰজেনে কি কৰিছে? অক্সিজেন লৈছে, তো সি কি হৈছে? অক্সিডাইজ হৈছে। কণ্ডিশ্যন দুটা মনত ৰাখিবা, যে যদি অক্সিজেন লয় বা প্লাছ হয় বা যোগ হয় তেনেহ'লে অক্সিডেশ্যন। ছেকেণ্ড কণ্ডিশ্যনটো পাবা,
যদি হাইড্রোজেন কি করে বাদ দিয়ে হাইড্রোজেনটো বাদ দিয়ে তেনেহলে কি হয় কি অক্সিডেশনই হয় দুটা কন্ডিশন যদি অক্সিজেন লয় তেনেহলে অক্সিডেশন যদি হাইড্রোজেন বাদ দিয়ে তথাপি অক্সিডেশন যদি ইলেকট্রন বাদ দিয়ে ইলেকট্রন লস করে দিয়ে তথাপিও কি হয় অক্সিডেশন এই তিনটা কন্ডিশন তোমালোকে ভালকে মনত রাখিবা অক্সিজেন যদি লয় তেতিয়াও কি অক্সিডেশন যে হাইড্রোজেন বাদ দিয়ে কোনোবা এলিমেন্টছে তথাপি অক্সিডেশন যদি ইলেকট্রন লস কৰি দিয়ে তথাপি কি হয় অক্সিডেশন হয় এই তিনটা কন্ডিশন মনত ৰাখিবা মই এক্সাম্পল লৈছিলো মেগনেছিয়াম তাৰ লগত অক্সিজেন কি হৈছে এড হৈছে যোগ হৈছে মিন্স প্লাস হৈছে তো কি হৈছে MgO তো Mg টো কি হল মেগনেছিয়াম টো কি হল অক্সিডাইজ হৈছে সেম তেনেকে এই কপাৰ অক্সাইড টো লৈছো হাইড্ৰোজেন টো লৈছো কপাৰ অক্সাইড মানে মিন্স কি কপাৰ লগত অক্সিজেন আছে তো অক্সিজেন টো কি কৰিছে কপাৰে বাদ দিছে তো এতিয়া ফেক্টৰ নাহে এটো ৰিডাকশনত বুজি পাবা অক্সিডেশনত নহয় তো CEO এ কি কৰিছে CEO কি কৰিছে O2 বাদ দিছে বাদ দি কি নিজে নিজে গৈ বহিছে আৰু ইয়াত হাইড্ৰোজেন যেটো আছিল এই হাইড্ৰোজেনটো কি কৰিছে এই অক্সিজেনটো লৈ লৈছে লৈ হি কি কৰিছে ইয়াত ওয়াটাৰ ফৰ্ম কৰিছে মিন্স হাইড্ৰোজেনটো কি হৈছে অক্সিজেন গেইন কৰিছে আৰু অক্সিডেশন ফৰ্ম কৰিছে তো মই ভাবো তোমালোকে বুজি পাইছে অক্সিডেশনটো যদি বুজি নাই পোৱা কমেন্ট কৰিবা মই আকৌ সেপাৰেট ভিডিও এটা বনাই তোমালোকক বুজাই দিম আৰু এইবোৰ নোটস মানে কমপ্লিটলি ফ্ৰীতে তোমালোকে WhatsApp চেনেল পাবা তোমালোক ডেসক্ৰিপশন বক্সত বা কমেন্ট ফার্স্ট কমেন্টত মই পিন কৰি দিম চেনেলটো জয়েন হৈ ফলো কৰি ল'বা আৰু এইবোৰ নোটস পাই যাবা তাতে মই গোটেইখিনি বস্তু দি দিম আৰু শর্ট নোট তোমাৰ তোমাৰ ফৰ্মুলাস কিছুমান শীট আছে মই সব দি দিম তোমালোক টেনশন কৰিব নালাগে মই আছো তোমালোকৰ লগত তো চোৱা এতিয়া অক্সিডেশন মই বুজাইছো এতিয়া পিছৰটো বুজি আমি ৰিডাকশন এটা ৰিডাকশনটো চোৱা ৰিডাকশনটো কি হয় ৰিডাকশন বুজিবলৈ হলে কি কৈছো মই ৰিডাকশন রিডাকশন রিঅ্যাকশন রিডাকশন হবলৈ হলে এটা কমপ্লিটলি উল্টা অপোজিট কেনেকৈ হয় আগতে আমি কৈছো যদি অক্সিজেন প্লাস হয় তেনেহলে কি হয় অক্সিডেশন হয় এতিয়া কম যদি অক্সিজেন মাইনাস হয় কোনোবাই যদি অক্সিজেন বাদ দিয়ে কি হ'ব রিডাকশন হ'ব যদি কোনোবাই হাইড্ৰোজেন অক্সিডেশনত আছিল হাইড্ৰোজেন বাদ দিলে ইয়াত হ'ব হাইড্ৰোজেন যদি যোগ হয় কাৰোবাৰ লগত এড হয় তেনেহলে কি হ'ব রিডাকশন হ'ব যদি ইলেকট্রন আগতে লস কৰিলে কি আছিল অক্সিডেশন হৈছিল এতিয়া গেইন কৰিলে কি হ'ব কি অক্সিডেশন হ'ব তোমালোকে এই কথাটো নিশ্চয় গম পালা এতিয়া তিনটা কন্ডিশন ফার্স্ট কন্ডিশন হল যে অক্সিজেন কোনোবাই লস কৰি দিয়ে যে হাইড্ৰোজেন গেইন কৰি দিয়ে ইলেকট্রন গেইন কৰে তেনেহলে কি হয় রিডাকশন হয় অক্সিডেশন হ'বলৈ কি আছিল যদি অক্সিজেন কোনোবাই লয় হাইড্ৰোজেন লস কৰে ইলেকট্রন লস কৰে তেনেহলে আছিল অক্সিডেশন রিডাকশনত তাৰ টোটালি অপোজিট অক্সিজেন লস কৰি আছে হাইড্ৰোজেন গেইন কৰি আছে ইলেকট্রন গেইন কৰি আছে তো ইয়াৰ কিছুমান এক্সাম্পল আমি লম ইয়াৰ এক্সাম্পল যদি লও তোমালোকে গম পাই যাবা যে MnO2 প্লাস 4HCl goes to MnCl2 plus H2O plus Cl2 তো ইয়াত চোৱা কি হয় যদি আমি এইটো চাও ইয়াত চোৱাচোন কি হৈছে MnO2 মিন্স ইয়াত MnO2 লগত মেংগানিজ অক্সাইড বনি আছে মিন্স O2 অক্সিজেনটো তাৰ লগত আছে আমি একদম ডাইৰেক্টলি একদম ক্রিস্টাল এন্ড ক্লিয়ার চাই আছো যে ইয়াত Mn এটা কি এলিমেন্টস তাৰ লগত অক্সিজেন যোগ হৈ আছে মিন্স হি অক্সিডাইজ হৈ আছে ডাইৰেক্টলি ইয়াত চোৱা অক্সিজেনটো হি লস কৰিছে কি কৰিছে হি অক্সিজেন লস কৰিছে এতিয়া অক্সিজেনটো লস কৰিছে কোনে এই MnO2 এ কৰিছে কোনোবাই এটো কয় যে Mn এ লস কৰিছে নো ইয়াত এটা বান্ডিল হৈ আছিল MnO2 হৈ আছিল তো কি হ'ব MnO2 এ কি কৰিছে অক্সিজেনটো বাদ দিছে বাদ দিয়াৰ লগে লগে কি হৈ গল MnCl2 মেংগানিজ ক্লোরাইড ফর্ম করে দিলে তো অক্সিজেনটো লস কৰিলে অক্সিজেন লস কৰাৰ লগে লগে আমি গম পাও কি রিডাকশন ডাইরেক্টলি কথা কি হৈছে রিডাকশন হৈছে গম পাইছা না আকৌ চোৱা ইয়াত কন্ডিশনটো চোৱা ইয়াত ক্লোরিন আছে না একদম মজাৰ এটা ফ্যাক্ট হয় ক্লোরিন আছে ক্লোরিনৰ লগত চোৱা কি আছে হাইড্ৰোজেন আছে তো ডাইরেক্টলি ইয়াত চোৱা এই বস্তুটোৰ লগত যদি চোৱা ইয়াত হাইড্ৰোজেন লস কৰিছে কি কৰিছে হাইড্ৰোজেন লস কৰিছে যে হাইড্ৰোজেন লস কৰে কি হয় এই মনত পেলো অক্সিডেশন হয় কি হয় অক্সিডেশন হয় তো চাইছা না নাই এনেকুৱা বস্তু তোমালোকে পাবা আৰু চাগে বুজি পাইছা যে MnO2 আছে যাৰ লগত অক্সিজেন আছে কি অক্সিডাইজ যদি বাদ দিছে ই রিডাকশন রিডিউস হৈ গল তো চোৱা রিডাকশন মিন্স কি রিডিউস হৈ গল এইটো কন্ডিশনটো চোৱা অক্সিজেন লস কৰা মিন্স কি রিডাকশন তো অক্সিজেন লস কৰি দিছে কেনেকে লস কৰিছে এই চোৱা MnCl2 হৈছে MnO2 ৰ পৰা কি হৈ গল MnCl2 হৈ গল এই চোৱা অক্সিজেনটো লগত আহিছে জানো নাই আহা তো কি হৈছে
Mn অক্সিজেনটো বাদ দিছে ফৰ্ম কৰিছে কি ক্লোৰিন তো গম পালো আমি ৰিডাকশ্যন হৈ গ'ল এনেকে তোমালোকে বস্তুখিনি বুজিব লাগিব তাৰপিছত যদি আমি চাওঁ আৰু এটা আমি এক্সাম্পল লওঁ আমি ইতিমধ্যে লৈছিলো এক্সাম্পলটো H2 goes to copper oxide plus H2 goes to copper plus H2O এইটো চোৱা এনেকে আছিল না ইয়াত কপাৰ অক্সিজেন লৈ আছিল মিন্স কপাৰ অক্সিডাইজ হৈ আছিল এতিয়া ইয়াত চোৱাচোন কি অক্সিজেন লছ কৰিছে না নাই ইয়াত অক্সিজেন কি কৰিছে লছ কৰিছে না নাই যদি অক্সিজেন লছ কৰিছে অক্সিজেন লছ কৰা মানে কি অক্সিজেন লছ কৰা মানে কি ডাইৰেক্ট ৰিডাকশ্যন তো CEO কি হৈছে ৰিডিউস হৈ গ'ল ৰিডাকশ্যন হৈ গ'ল আৰু এই হাইড্ৰোজেনটো কি কৰিছিল অক্সিজেন লৈছে লৈ কি কৰিছে ওয়াটাৰ মলিকুলস ফৰ্ম কৰিছে তো চোৱা হাইড্ৰোজেনটো অক্সিজেন পাই গ'ল অক্সিজেনটো পোৱাৰ লগে লগে আমি ডাইৰেক্টলি গম পালো কি হৈছে অক্সিডাইজ হৈ গ'ল না তো চোৱা এনেকুৱা তোমালোকে কিছুমান বস্তু পাবা য'ত পাবা মই একদম শৰ্টকাট এটা তোমালোকক লিষ্ট এটা বনাই দিওঁ এই লিষ্টটো ভালকে মনত ৰাখিবা এই লিষ্টটো এনেকে টেবুল ফৰ্ম কৰি দি আছো এইটো হৈছে অক্সিডেশ্যন আৰু এইটো হৈছে ৰিডাকশ্যন এইটো হৈছে কি ৰিডাকশ্যন মনত ৰাখিবা এনেকে যদি হাইড্ৰোজেন যদি অক্সিজেন যোগ হয় ইয়াত ৰিডাকশ্যনত কি হ'ব এইটো অক্সিডেশ্যন এইটো ৰিডাকশ্যন তো অক্সিজেন যোগ হয় তাক কি কয় অক্সিডেশ্যন যদি অক্সিজেন বিয়োগ হয় বা লছ কৰি দিয়ে তাক কি কয় ৰিডাকশ্যন যদি হাইড্ৰোজেন ইয়াত লছ হৈ যায় তেনেহ'লে তাক কি কয় অক্সিডেশ্যন ইয়াত হাইড্ৰোজেন এড হৈ যায় বা গেইন কৰে তাক কয় ৰিডাকশ্যন যদি যদি আৰু এটা লাষ্ট কণ্ডিশ্যন যদি ইলেক্ট্ৰন ইয়াত লছ কৰি দিয়ে মিন্স বাদ দিয়ে তেনেহ'লে সি কি হয় অক্সিডেশ্যন যদি ইয়াত কি কয় ইলেক্ট্ৰন যদি গেইন কৰে তেনেহ'লে কি হয় সি ৰিডাকশ্যন হয় তোমালোকে এই যিটো টেবুল এই টেবুলটো তোমালোকে ধুনীয়াকে মনত ৰাখিবা তেতিয়া তোমালোকৰ এইটো ভুল নহ'ব যদি চাইছা কোনো এটা কম্পাউণ্ডৰ লগত অক্সিজেন আছে ৰিয়েকশ্যনৰ ৰিয়েক্টেন্সত আছে কিন্তু প্ৰডাক্টত গৈ তোমাৰ সেই অক্সিজেনটো বাদ দিছে লগে লগে কি অক্সিজেন বাদ দিয়া মানে কি ৰিডাকশ্যন হৈ গ'ল বা যদি চাইছা মানে ৰিয়েক্টেন্সত অক্সিজেন বাদ দিয়াৰ পিছত প্ৰডাক্টত গৈ তাত অক্সিজেন কোনোবাই লৈ লোৱা মানে কি এড হ'লে কি হয় অক্সিডেশ্যন হয় যদি চাইছে হাইড্ৰোজেন বাদ দিছে তে কি হ'ব অক্সিডেশ্যন হ'ব যদি হাইড্ৰোজেন যোগ হৈছে তে কি হ'ব ৰিডাকশ্যন হ'ব ইলেক্ট্ৰন লছ কৰিলে কি হ'ব অক্সিডেশ্যন হ'ব যদি ইলেক্ট্ৰন গেইন কৰে কি হ'ব ৰিডাকশ্যন হ'ব তোমালোকে এই টেবুলটো ভালকে মনত ৰাখিবা আৰু তাৰ পিছলৈ তোমালোকৰ এইটো কামত আহিব এইটো ভালকে চাবা সায়েন্স পঢ়িবলৈ যদি ইচ্ছা আছে ক্লাছ 10ৰ পিছত তেনেহ'লে এইবোৰ বস্তু তোমালোকে এতিয়াৰ পৰা ক্লিয়াৰ কৰি যাব লাগিব নহ'লে ক্লাছ 11 and 12 প্ৰব্লেম হ'ব তোমাৰ যিটো এইম সপোন ৰচি আছা নীট জেডব্লিউ কৰিবা সেইটো কেতিয়াও সাকসেসফুল নহ'ব তোমালোকে ইয়াৰ পৰা কোৰ কনসেপ্টটো লৈ যাব লাগিব পিছৰ টপিকটো হ'ল ৰেডক্স ৰিঅ্যাকশন এতিয়া ৰেডক্স ৰিঅ্যাকশনটো যদি চাও আমি কি কৈছো ৰেডক্স ৰিঅ্যাকশনটো হ'ল এই মই এজন লৰাৰ উদাহৰণ লৈছিলো নাম কি আছিল ফাৰহান যদি ফাৰহান নামৰ লৰাটোৱে এটো কি আছিল তাৰ ফাৰ্স্ট লাভ আৰু এটো কি আছিল তাৰ সেকেন্ড লাভ ফাৰ্স্ট লাভ কোন আছিল হাইড্ৰোজেন সেকেন্ড লাভ কোন আছিল অক্সিজেন এতিয়া ফাৰ্স্ট লাভ আৰু সেকেন্ড লাভ বুজি পাবা যদি হি ফাৰহানে সেকেন্ড লাভৰ লগত আছে তেনেহ'লে হি কি হৈ আছে অক্সিডাইজ হৈ আছে যদি হি ফাৰ্স্ট লাভৰ লগত আছে হি কি হৈছে ৰিডিউস হৈ আছে যদি ফাৰহানে চেনি খোৱা টাইপৰ হয় তেনেহ'লে এই দুটাৰ লগতে হি কথা পাতিব মনে মনে হি গম নাপাব তাৰ কথা কিন্তু দুটাকে একেলগে চলাই আছে তো যদি কোনো এটা কেমিক্যাল ৰিঅ্যাকশনত অক্সিডেশন আৰু ৰিডাকশন দুয়োটা একেখন কেমিক্যাল ইকুৱেশ্যনত হয় তেনেহ'লে তাক কোৱা হ'ব ৰেডক্স ৰিঅ্যাকশন মনত ৰাখিবা যদি অক্সিডেশন আৰু ৰিডাকশন এই দুয়োটা প্ৰসেস একেটা কেমিক্যাল ৰিঅ্যাকশনতে একেলগে হয় তেনেহ'লে তাক কি বুলি কয় ৰেডক্স ৰিঅ্যাকশন বুলি কয় ইয়াৰ এক্সাম্পল যদি আমি লওঁ এই এক্সাম্পলটো চাবা মই অলপ আগতে ইয়াৰ এক্সাম্পল এটা লৈছিলো এই এক্সাম্পলটো চাবা MnO2 plus 4HCl goes to MnCl2 plus 2H2O plus Cl2 এইটো আছিল না মই কি কৈছিলো যদি ফাৰহানে তলে মনে মনে যদি এক্সৰ লগতো কথা পাতি আছে তাৰ প্ৰেজেন্টৰ লগতো কথা পাতি আছে মানে তাৰ হাইড্ৰোজেনৰ লগতো কথা পাতি আছে তাৰ অক্সিজেনৰ লগতো কথা পাতি আছে তো ফাৰহানে কি কৰি আছে দুটোকে চলাই আছে তাৰ ভাই দুইটাই লাগে সেম তেনেকে ৰেডক্স ৰিঅ্যাকশনটো কি হ'ব এটা কেমিক্যাল ইকুৱেশ্যনতে ভাল পথটো এটাই মনৰ পৰা না কিন্তু দুটাকে ভগাই দিছে সেম তেনেকে যে কেমিক্যাল ৰিঅ্যাকশনটো কি কৰিব চাবা একেটা এইটোৰ কি এটা কেমিক্যাল ইকুৱেশ্যন না
এটা কেমিকেল ইকুয়েশন ইয়াতেই অক্সিডেশন হ'ব ইয়াতে ৰিডাকশ্যন হ'ব চাবা মই যদি চাওঁ তোমালোকক দেখুৱাই দিম MnO2 চাইছা এইটো চোৱাচোন কি কৰিছে এই MnO2 টো কি কৰিছে অক্সিজেনটো কি কৰিছে লছ কৰিছে না অক্সিজেনটো কি কৰিছে লছ কৰিছে অক্সিজেন লছ কৰি কি হৈছে হি MnCl2 হৈছে চাইছা অক্সিজেন লছ কৰা মানে কি হয় ৰিডাকশ্যন হয় অক্সিজেন লছ কৰা মানে কি হয় ৰিডাকশ্যন হয় হয়নে নাই মই বুজাইছো আগতে তাৰপিছত চোৱা এইটো চোৱাচোন ইয়াত কি আছে HCl আছে নে নাই মানে ক্লৰিনৰ লগত হাইড্ৰজেন আছে তো চোৱা এই যেতিয়া ক্লৰিনৰ লগত হাইড্ৰজেন আছে এইটো চোৱা লাষ্টত গৈ কি হৈছে অনলি ক্লৰিন আছে তাৰ লগত হাইড্ৰজেন আছে জানো তাৰ লগত হাইড্ৰজেন নাই তো চোৱাচোন কি কৰিছে HCl আছিল সি কি কৰিছে Cl কি কৰিছে হাইড্ৰজেন কি কৰিছে লছ কৰিছে হাইড্ৰজেন কি কৰিছে লছ কৰিছে যদি হাইড্ৰজেন লছ কৰে তোমালোকক টেবুলতো কৈছো যে হাইড্ৰজেন মাইনাস হয় লছ হয় তাহলে কি অক্সিডেশন হয় কি হয় অক্সিডেশন হয় তো চোৱাচোন একেখন কেমিক্যাল ৰিঅ্যাকশনতে ৰেডক্সও হৈছে ৰেডক্স ৰিঅ্যাকশন তোমাৰ ৰিডাকশনও হৈছে অক্সিডেশনও হৈছে ৰিডাকশনও হৈছে অক্সিডেশনও হৈছে মনত ৰাখিবা যদি কোনো এটা কেমিক্যাল ৰিঅ্যাকশনত অক্সিডেশন আৰু ৰিডাকশন দুটা প্ৰসেস যদি কোনো এটা কেমিক্যাল ৰিঅ্যাকশনত অক্সিডেশন এন্ড ৰিডাকশন দুটা কেমিক্যাল ৰিঅ্যাকশন একেলগে একেখন মানে ইকুৱেশ্যনত হয় তেনেকুৱা টাইপৰ ৰিঅ্যাকশনক কি বুলি কয় ৰেডক্স ৰিঅ্যাকশন বুলি কয় তোমালোকে এই কথাটো ভালকে মনত ৰাখিবা মানে মই কৈছো যে তোমাৰ এক্সকো লাগে তোমাৰ বৰ্তমান জনিকো লাগে যদি দুটাকে লাগে তেনে তুমি কি হৈ আছা ৰেডক্স হৈ আছা ভাই এটো ভালকে মনত ৰাখিবা মানে ভাল পোৱাটো এটাই মানে কেমিক্যাল ৰিঅ্যাকশন এটাই কিন্তু মৰম দুজনকে দি আছা এক্সকো দি আছা বৰ্তমানৰ জনিকো দি আছা তো কি হৈ আছে চোৱা ৰিঅ্যাকশন এটা মানে মন এটা কি এক্সকো দি আছে বৰ্তমান জনিকো দি আছে অক্সিডেশন মিন্স অক্সিজেন এতিয়াটোকো দি আছে হাইড্রোজেন মিন্স এই আগৰটো এক্সৰটো যেটো গ'ল উৰি হেতুকো দি আছে তো ভাই কি হৈ আছে ৰেডক্স হৈ আছে অক্সিডেশন হৈ আছে ৰিডিউস হৈ আছে ৰিডাকশন হৈ আছে তো দুটা ৰিঅ্যাকশন এটা কেমিক্যাল ফৰ্ম ইকুৱেশ্যনতে হৈছে তাক কি কয় ৰেডক্স ৰিঅ্যাকশন বুলি কয় তোমালোকে এই কথাখিনি ভালকে মনত ৰাখিবা এতিয়া তোমালোকৰ এক্সামত এটা খুব ইম্পৰ্টেন্ট টপিক এটা আহে আমি পঢ়িছো কি ৰিডাকশন এন্ড অক্সিডেশন না ৰিডাকশন এন্ড অক্সিডেশন তোমালোকৰ এক্সামত আহে অক্সিডাইজিং এজেন্ট and reducing agent এই দুটা বস্তু তোমালোকৰ এক্সামত আহে কি অক্সিডাইজিং এজেন্ট তাক কোৱা আমি OA আৰু ৰিডিউসিং এজেন্ট তাক কোৱা আমি RA কি কৈছো আমি RA অক্সিডাইজিং এজেন্ট এন্ড ৰিডিউসিং এজেন্ট এই দুটা বস্তু তোমালোকে চাবা এতিয়া অক্সিডাইজিং এজেন্টটো কি হয় যে এজেন্টে কি কাম কৰে মোৰ থ্ৰুৰে ধৰা মই কিবা এটা কোম্পানীৰ পৰা মই এজেন্ট হৈছো সেই কোম্পানীৰ প্ৰডাক্টটো মই লম ঠিক আছে মই লৈ কি কৰিম মই সেল কৰিব লাগিব মই দিব লাগিব কাৰোবাক মই বেচিব লাগিব তেতিয়াহে মই প্ৰফিটটো পাম সেম তেনেকে এজেন্টে কি কৰিব জানা যে হি কাৰোবাক ডোনেট কৰি দিব সেম তেনেকে সো এটা কথা সিম্পল মনত ৰাখিবা বহুত টিচাৰে বহুত টানকে পঢ়ায় মই এটা একদম সিম্পল কৰি দিছো মনত ৰাখিবা এনেকে লিখিবা যদি তোমাক অক্সিডাইজিং এজেন্ট এন্ড ৰিডিউসিং এজেন্ট লব দিয়ে তেনে তুমি সেম এনেকে লিখিবা হা লিখাৰ পিছত যেটো অক্সিডেশন হৈ আছে তাক তুমি ৰিডিউসিং এজেন্ট বুলি দি দিবা কি দিবা ৰিডিউসিং এজেন্ট আৰু যেটো ৰিডাকশন হৈ আছে তাক তুমি অক্সিডাইজিং এজেন্ট বুলি দিবা এতিয়া তোমাক এই ৰিঅ্যাকশনটো যদি কয় অক্সিডাইজিং এজেন্ট আৰু ৰিডিউসিং এজেন্ট কাক কয় তেতিয়া তুমি লিখিবা অক্সিডাইজিং এজেন্ট হৈছে MnO2 আৰু ৰিডিউসিং এজেন্ট যদি কয় তে কি লিখিবা HCl লিখিবা HCl অলৱেজ মনত ৰাখিবা অক্সিডাইজিং এজেন্ট এন্ড ৰিডিউসিং এজেন্ট অলৱেজ প্ৰেজেন্ট এট ৰিঅ্যাকটেন্সত তুমি পাবা প্ৰডাক্টত তুমি অক্সিডাইজিং এজেন্টটো নাপাবা ৰিঅ্যাকটেন্সত তুমি ৰিডিউসিং এজেন্টটো নাপাবা ক'ত পাবা এই প্ৰডাক্টত নাপাবা ৰিঅ্যাকটেন্সত পাবা প্ৰডাক্টত তুমি কেতিয়াও এখিনি বস্তু নোপোৱা তো কি হ'ল অক্সিডাইজিং এজেন্ট এন্ড ৰিডিউসিং এজেন্টৰ কনসেপ্ট মই দিছো ফাৰ্স্টত মই অক্সিডেশন পঢ়াইছো পিছত মই ৰিডাকশন পঢ়াইছো তাৰ পিছত ৰেডক্স ৰিঅ্যাকশন পঢ়াইছো এই ৰেডক্স ৰিঅ্যাকশনৰ ভিতৰতেই অক্সিডাইজিং এজেন্টৰ কথা পাতিছো ৰিডিউসিং এজেন্টৰ কথা পাতিছো যদি তোমালোকৰ ইয়াত কিবা ডাউট আছে কমেন্ট সেকশনত জনাবা মই সেপাৰেট কে ভিডিও বনাই হলে তোমালোকৰ ডাউট কি ক্লিয়াৰ কৰি দিম কাৰণ মই তৰুণ স্যাৰ তোমালোকৰ লগত আছো তো এতিয়া পঢ়িম লাষ্ট টপিক আমাৰ লাষ্ট টপিকটো হ'ল ইফেক্টস অফ অক্সিডেশন
এতিয়া ইফেক্টছ অফ অক্সিডেশ্যন বুলি ক'বলৈ হ'লে আমি গম পাম যে অক্সিজেনে কি কি ইফেক্ট পেলাব পাৰে আমাৰ এনভাইৰনমেণ্টটোত অক্সিজেনে কি কি ইফেক্ট পেলাব পাৰে তাৰ ভিতৰত ফাৰ্ষ্টটো হ'ল ৰেঞ্চিডিটি কি ৰেঞ্চিডিটি সেকেন্ডটো হ'ল কৰোজন CORROSION কৰোজন পিছৰটো হ'ল যে তোমাৰ এই দুটা বস্তু পঢ়িলে হ'ব আমাৰ ৰেঞ্চিডিটি এণ্ড কৰোজন ইফেক্টছ অফ অক্সিজেনত দুটা বস্তু পাবা এটা হ'ল ৰেঞ্চিডিটি আৰু এটা হ'ল কি কৰোজন ৰেঞ্চিডিটি বুলি কোৱাৰ লগে লগে গম পাবা যে ধৰা তোমাৰ গাৰ্লফ্ৰেণ্ডে তোমাক গাখীৰ দিছে আৰু সেই গাখীৰটো তুমি ঘৰত থৈ দিছা থৈ দিয়াৰ পিছত চালা গাখীৰটো টেঙা হৈ গ'ল তুমি খাবা খালে কি হ'ব সেইটো আৰু টেঙা লাগিব না সেই দৈটো টেঙা লাগি গ'লে এতিয়া তোমাৰ গাৰ্লফ্ৰেণ্ডটো দৈ দিয়া নাছিল দিছিল তোমাক গাখীৰ হৈ গ'ল কি দৈ সেম তেনেকে যদি আমি ফেটছ আৰু অইলি ফুডত যদি আমি ফেটছ এণ্ড অইলি দুটা টাইপৰ ফুড যদি আমি থৈ দিওঁ এনেকে আমাৰ এইটো ৰুম টেম্পাৰেচাৰত বা একদম এনভাইৰনমেণ্টত যদি আমি খুলি থৈ দিওঁ পেকেট চেকেট নকৰি থৈ দিওঁ বা বয়াম চয়াম যদি মাৰি নথওঁ তেনেহ'লে কি হ'ব তাত অক্সিজেন প্লাছ হৈ যাব প্লাছ হৈ যোৱাৰ লগে লগে সেই যিটো ফুড যিটো অইলি এণ্ড ফেটছ টাইপৰ যিখিনি ফুড আছিল সেই ফুডটো কি হৈ গ'ল এটা বেয়া স্মেল ওলাই আহিব বেড স্মেল ওলাই আহিব তাক কয় ৰেঞ্চিডিটি ক্লিয়াৰ নে এই যে ৰেঞ্চিডিটো আমি কেনেকৈ প্ৰিভেণ্ট কৰিম কেনেকৈ আমি মানে তোমাৰ এক প্ৰটেক্ট কৰিম তো মই যদি কওঁ যে তোমাৰ গাৰ্লফ্ৰেণ্ডে দিয়া গাখীৰটো তুমি লগে লগে খাই দিলাহেঁতেন তেনেহ'লে তোমাৰ সেইটো দৈ নহ'লহেঁতেন চেম তেনেকৈ সেই ফুড বা যিটো আমাৰ মানে ফেটছ এণ্ড অইলি প্ৰডাক্ট আছিল ফুড আছিল সেই ফুডটো যদি আমি লগে লগে খাই দিওঁ তেনেহ'লে সেইটো কি নষ্ট নহয় যদি এনেকৈ থৈ দিওঁ তেনেহ'লে নষ্ট হ'ব তো আমি কি কৰিম আমি বয়ামত ভালকৈ ৰাখিম বা ৰেফ্ৰিজাৰেটৰ ইউজ কৰিম তেনেকৈ আমি ৰাখিব পাৰোঁ ছেকেণ্ড কথা হ'ল আমি যেতিয়া দোকানত যাওঁ মানে তাইক লৈ যাওঁ যেতিয়া কিবা কিবি চিপছ খাবলৈ আংকল চিপছ যেতিয়া লওঁ বা লেইছ যেতিয়া লওঁ তেতিয়া আমি কি কৰোঁ আমি যেতিয়া লওঁতে মনটো ভাল লাগি যায় একদম পুৰা ফুলি আছে না টিপি দিলেওতো ভাল লাগে তো যেতিয়া আমি ছিঙি দিওঁ ন পেকেটটো এটা গেছ ওলাই আহে সেই গেছটো ভাই কি হয় অক্সিডেশ্যন নহ'বৰ কাৰণে দিয়ে সেই নহ'বৰ কাৰণে কিয় দিয়ে যাতে তাত অক্সিডাইজ নহয় যদি অক্সিডাইজ হৈ যায় সেই আংকল চিপছ বা লেইজ এইবোৰ পেকেটত কি হৈ যাব অক্সিডাইজ হৈ গ'লে বেয়া হৈ যাব খাব নোৱাৰিম টেঙা হৈ যাব গোন্ধ ওলাব বেড স্মেল ওলাব তো ৰেঞ্চিডিটি যাতে নহয় তাৰ কাৰণে কি হয় সেই পেকেটত সোমাই দিয়ে সেই গেছটো সোমাই দিয়ে আৰু সেই পেকেটটোত থকা সেই গেছটোৰ নাম হ'ল নাইট্ৰজেন গেছ কি কৈছোঁ মই সেই লেইজ বা চিপছৰ পেকেটত থকা সেই গেছটোৰ নাম কি নাইট্ৰজেন গেছ তো গম পালা এতিয়া ৰেঞ্চিডিটি কাক কয় যদি অইলি এণ্ড ফেটছ টাইপৰ ফুডত যদি বেড স্মেল আহে মিন্স অক্সিডাইজ হয় বা অক্সিডেশ্যন হয় বেড স্মেল ওলাব দিছ প্ৰচেছ ইজ কল্ড ৰেঞ্চিডিটি তাক প্ৰিভেণ্ট কৰিবলৈ হ'লে আমি ৰেফ্ৰিজাৰেটৰ ইউজ কৰিব লাগে টাইটলি বয়ামটো মাৰিব লাগে আৰু কি কৰিব লাগে নাইট্ৰজেন গেছ ভৰাই ৰাখিব লাগে তাৰপিছত আহি আমি কৰোজন এতিয়া কৰোজন যদি কওঁ মনত ৰাখিবা কৰোজনটো এনেকুৱা এটা টপিক এনেকুৱা এটা বস্তু যে যদি আমি আমাৰ পচন্দৰ বাইকখন বা পচন্দৰ কাৰখন আমি গোটেই দিন চলাই আহি মানে পেলাই থৈ দিওঁ আমাৰ চোতালত বা আমাৰ ঘৰৰ পিছফালে যদি ৰাখি থৈ দিওঁ তেনেহ'লে কি হ'ব জানা তাত এদিন দুদিনকৈ এনেকৈ ৰাখোঁতে যদি আমি ছমাহমান এনেকৈ ৰাখি দিওঁ লাহে লাহে তাৰ ওপৰত এটা মানে ব্ৰাউন টাইপৰ এটা লেয়াৰ পৰি যাব যাক আমি মামৰ বুলি কওঁ অসমীয়াত তো তেনেকৈ সেই ব্ৰাউন টাইপৰ যিটো লেয়াৰ পৰি যায় তাক কোৱা হয় কৰোজন আৰু যদি কৰোজন এবাৰ ধৰি দিয়ে বা ৰাষ্টিং ষ্টাৰ্ট হৈ যাব ক্ষয় হৈ যাবলৈ ষ্টাৰ্ট কৰিব তো আমি কি কৰিব লাগে এই ৰাষ্টিংটো বা এই কৰোজনটো আমি প্ৰটেক্ট কেনেকৈ কৰিম আমি তাৰ ওপৰত কালাৰ দি দিম কোডিং কৰি দিম এনেকৈ আমি কি কৰিম এই ৰাষ্টিং আৰু কৰোজনটো আমি মানে প্ৰিভেণ্ট কৰি দিব পাৰিম তো এইখিনি আছিল তোমালোকৰ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন চেপ্টাৰটোৰ গোটেইখিনি কনচেপ্ট আজি মই তোমালোকৰ এই ক্লাছ নম্বৰ 6ত গোটেইখিনি কনচেপ্ট ক্লিয়াৰ কৰিছোঁ আৰু এইটো ভিডিঅ' তোমালোকৰ যিটো প্লেলিষ্টত পাই আছা সেই প্লেলিষ্টটো তোমালোকে শ্বেয়াৰ কৰিবা আৰু এই প্লেলিষ্টতে এই চেপ্টাৰটোৰ গোটেইখিনি ক্লাছ মই এড কৰিছোঁ তোমালোকে চাবা আৰু তোমালোকৰ এই চেপ্টাৰটোৰ কমপ্লিট নোটছৰ কাৰণে ডেছক্ৰিপশ্যন বক্স এণ্ড কমেণ্ট বক্স দুটাৰ বক্সত মই হোৱাটছআপ চেনেলৰ লিংকটো দি থ'ম তাৰ পৰা তোমালোকে জইন হৈ ল'বা তাৰ পৰা তোমালোকে গোটেইখিনি বস্তু পাই যাবা আৰু কমপ্লিটলি ফ্ৰীতে পাবা মই তৰুণ ছাৰ তোমাৰ লগত আছোঁ এইটো 100% মনত ৰাখিবা তোমাৰ ছায়েন্স পেপাৰত CBSE হওক ASSEB হওক 90 out of 90 আহিবই লাগিব তুমি
কষ্ট কৰি যাবই লাগিব এয়া আমাৰ প্ৰমিছ তো থেংক ইউ